আহি গ'ল 2026 চনৰ পবিত্ৰ ৰমজানুল মুবাৰক। আলহামদুলিল্লাহ, আমাৰ মহিলা মা ভনীসকলে ঘৰত কেনেকৈ 20 ৰাকাত তাৰাবিৰ নামাজ আদায় কৰিব, তাৰাবিৰ নামাজৰ নিয়ত কেনেকৈ কৰিব, নিয়ত যদি আৰবিত নাজানে কোনো অসুবিধা নাই, অসমীয়াত কেনেকৈ নিয়ত কৰিব লাগে মই ধুনীয়াকৈ বুজাই দিম। তাৰাবিৰ নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে কোন দোৱাটি পঢ়িব লাগে, যদি এই দোৱাটি আপুনি নাজানে কোনো অসুবিধা নাই, এই ঠাইত অন্য কোন দোৱাটি পঢ়িলে আপোনাৰ তাৰাবিৰ নামাজ আদায় হৈ যাব মই ধুনীয়াকৈ বুজাই দিম। আৰু তাৰাবিৰ নামাজৰ শেষত মুনাজাত কেনেকৈ কৰিব লাগে, মুঠতে তাৰাবিৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ সংক্ষিপ্তভাৱে প্ৰথমতে বুজাই দিম। ইয়াৰ পিছত 2 ৰাকাত নামাজ মই প্ৰেক্টিকেলি দেখাই দিম যাতে আপোনাৰ সহজ হৈ যায়, আপুনি কাকোৱে সুধিব নালাগে। আজি আপুনি ধুনীয়াকৈ তাৰাবিৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন শিকি ল'ব পাৰিব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ৰমজান ইমানেই ফজিলতপূৰ্ণ, ইমানেই বৰকতময় মাহ হয়। হাদিস শরীফত আহিছে, মান সামা রমাদান ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি ওয়া মান কামা রমাদান ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি। যি ব্যক্তি মাহে ৰমজানৰ ৰোজা ৰাখিলে ইমানৰ সৈতে একিন লৈ, সৱাবৰ একিন ৰাখি মাহে ৰমজানৰ দিনত ৰোজা ৰাখিলে, আল্লাহ ৰাব্বুল আলামিন তাৰ পূৰ্বৰ সকলো গুনাহ মাফ কৰি দিয়ে। সুবহানাল্লাহ। ওমান কামা ৰমাদান ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকদ্দামা মিন যামবিহি। আৰু যি ব্যক্তি ইমানৰ সৈতে একিন লৈ, সৱাবৰ একিন লৈ যিসকলে তাৰাবিৰ নামাজ আদায় কৰিলে, তাৰাবিৰ নামাজ আচলতে কিয়ামুল লাইল বুলি কোৱা হয়, ৰাতিৰ নামাজ। যি ব্যক্তি সৱাবৰ নিয়ত লৈ তাৰাবিৰ নামাজ আদায় কৰিলে আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ, পূৰ্বৰ যিমান গুনাহ আছিল সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে। তাৰাবিৰ নামাজৰ এক এক সিজদাত ১৫০০ কৈ নেকি আল্লাহ ৰাব্বুল আলামিন দান কৰে। সুবহানাল্লাহি বিহামদি। সেইকাৰণে আমি সকলোৱে দিনত ৰোজা ৰাখিম আৰু ৰাতি তাৰাবিৰ নামাজ আদায় কৰিম। তাৰাবিৰ নামাজ কি নিয়মত পঢ়িব লাগে, তাৰাবিৰ নামাজৰ নিয়ত কেনেকৈ কৰিব লাগে, 4 ৰাকাতৰ মূৰে মূৰে কোন দোৱাটি পঢ়িব লাগে, মুনাজাত শেষত মুনাজাত কেনেকৈ কৰিব লাগে মই ধুনীয়াকৈ বুজাই দিছোঁ। মনোযোগ দি ভিডিঅ'টি আপুনি চাই থাকক আৰু কাকোৱে আপুনি সুধিব নালাগে। আজি আপুনি তাৰাবিৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন জানিব পাৰিব। যেতিয়া ইশাৰৰ আজান হৈ যায়, সুন্দৰকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব, আমাৰ মহিলা মা ভনীসকলে সুন্দৰকৈ অজু কৰি জায়নামাজত থিয় হৈ যাব আৰু প্ৰথমতে ইশাৰৰ নামাজ আপুনি আদায় কৰি ল'ব। ইশাৰৰ ভিতিৰ নামাজটো আপুনি তাৰাবিৰ নামাজ পিছত পঢ়িব। ইশাৰৰ প্ৰথমতে 12 ৰাকাত নামাজ আপুনি আদায় কৰি ল'ব। আপুনি কমচে কম 10 ৰাকাত নামাজ পঢ়িব। ইশাৰৰ 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত আৰু 2 ৰাকাত নফল, এই নামাজখিনি পঢ়ি তাৰপিছত আপুনি তাৰাবি আৰম্ভ কৰিব। মই এইখিনি নামাজৰ নিয়ত কৈ দিওঁ আৰবী আৰু অসমীয়াত যাতে আপোনাৰ সহজ হৈ যায়। ইশাৰৰ প্ৰথমতে 4 ৰাকাত সুন্নত নামাজৰ নিয়ত আপুনি আৰবীত এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 ৰাকাতি সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি আৰবীত নাজানে তেন্তে অসমীয়াত এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব। মনত ৰাখিব, সুন্নতৰ প্ৰতি ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগে। ইয়াৰ পিছত আকৌ 4 ৰাকাত ফৰজ নামাজ পঢ়িব। ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত আৰবীত এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 ৰাকাতি সলাতিল ইশা ফৰদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব। বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব, অন্য কোনো সূৰা পঢ়িব নালাগে। ফৰজ 4 ৰাকাতৰ পিছত 2 ৰাকাত সুন্নত নামাজ পঢ়িব আৰু এই সুন্নতৰ নিয়ত আৰবীত এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজো আপুনি পঢ়িব। ইয়াৰ পিছত আৰু 2 ৰাকাত নফল নামাজ, যদি আপুনি পঢ়ে সওয়াব আছে, নপঢ়িলে কোনো গুনাহ নাই। কিন্তু মাহে ৰমজানত ৰহমতৰ দুৱাৰ খোলা থাকে। এটা নফল আদায় কৰিলে এটা ফৰজৰ সমান সওয়াব পোৱা যায় আৰু এটা ফরজ যদি রমজান মাহত আদায় করে তেতিয়াহ'লে 70টা ফরজৰ সওয়াব আল্লাহ রাব্বুল আলামিন আপোনাৰ নামে আমলত দান কৰিব। সুবহানাল্লাহ। সেইকাৰণে ৰমজান মাহত নফলবোৰ বেছিকৈ আদায় কৰিব লাগে। সেইকাৰণে ইশাৰৰ 2 ৰাকাত নফল নামাজ আপুনি পঢ়ি ল'ব আৰু নফল নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সলাতিল ইশা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা আপোনাৰ মুখস্থ আছে এই সূৰা দি আপুনি এই নামাজ আদায় কৰি ল'ব। ইয়াৰ পিছত ভিতিৰ নামাজ
নামাজটো তাৰাবিৰ নামাজৰ পিছত পঢ়িব। এতিয়া তাৰাবিৰ নামাজ 20 ৰাকাত পঢ়িব লাগিব আৰু এয়া ইজমাৰ পৰা সাবিত হয়, সাহাবাসকলৰ ইজমাৰ পৰা সাবিত হয়। হযরত ওমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ জামানত যেতিয়া সাহাবাসকলে বিভিন্ন ঠাইত থিয় হৈ মছজিদত বিভিন্ন ঠাইত নামাজ পঢ়ি আছিল, অকলে অকলে তাৰাবিৰ নামাজ পঢ়ি আছিল, হযরত ওমৰ ৰাদিয়াল্লাহু তাআলা আনহুই সকলোকে একলগ কৰিলে আৰু 20 ৰাকাত এটা জামাত আকাৰে 20 ৰাকাত নামাজ আদায় কৰিলে। আৰু এই কথাত সকলো সাহাবা একমত আছিল, কোনো বিৰোধী কৰা নাছিল। সাহাবাসকলৰ ইজমা আমাৰ কাৰণে মানাটো জৰুৰী হয়, কিয়নো আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আসহাবি কান নুজুম ইক্তাদাইতুম। মোৰ সাহাবাসকল আকাশৰ তৰাৰ দৰে হয়। সুবহানাল্লাহ, যাৰে তোমালোকে অনুসৰণ কৰিবা তোমালোকে হিদায়াত পাই যাবা। সেইকাৰণে তাৰাবিৰ নামাজ সুন্নত হয়, সুন্নতে মুআক্কাদা হয়। 20 ৰাকাত নামাজ আদায় কৰিব লাগিব। কিবা অসুবিধাৰ কাৰণে যদি আপুনি পাৰা নাই তেতিয়াহ'লে কম পঢ়িছে বেলেগ কথা। আৰু এটা কথা এইখিনিত কৈ দিওঁ, তাৰাবিৰ নামাজৰ নিয়ম কোৱাৰ আগে যদি কোনোবাই ৰোজা ৰাখি তাৰাবিৰ নামাজ পঢ়িব পৰা নাই, বহুতে প্ৰশ্ন কৰে, হুজুৰ তাৰাবিৰ ৰোজা ৰাখি পেলাই যদি তাৰাবি নপঢ়ো তেতিয়াহ'লে মোৰ ৰোজাটো হ'বনে নাই? এইটো কি কথা আকৌ? তাৰাবিটো বেলেগ বস্তু আৰু ৰোজাটো বেলেগ বস্তু। ৰোজা হৈছে ফৰজ আৰু তাৰাবিৰ নামাজ হৈছে সুন্নত। আপুনি এইটো নাভাবিব যে মই তাৰাবি পঢ়াত যদি মোৰ অসুবিধা হৈছে, মই অসুস্থ হয়, কিবা কাৰণত মছজিদত যাব পৰা নাই, সেইকাৰণে মোৰ ৰোজাটো নহ'ল, এইটো ভুল কথা। ৰোজাও ৰাখিব লাগিব আৰু তাৰাবিও পঢ়িব লাগিব। কিন্তু যদি কিবা কাৰণত কিবা অসুবিধাৰ কাৰণে ক'ৰবাৰ পৰা আহিছে, ভাগৰ লাগিছে, তাৰাবিৰ নামাজ হয়তো ভালকৈ বেছিকৈ পঢ়িব পৰা নাই, 2-4 ৰাকাত পঢ়িছে, 10 ৰাকাত পঢ়িছে, তাৰ কাৰণে আপোনাৰ ৰোজা নহ'ল, এইটো ভুল কথা। আমি ৰোজাও ৰাখিব লাগিব, তাৰাবিও পঢ়িব লাগিব। তাৰ মতলব এইটো নহয় যে তাৰাবি নপঢ়িলে ৰোজা নহ'ব, এইটো কথা নহয়। এই কথাটো মনত ৰাখিব। এতিয়া আহক তাৰাবিৰ নামাজ আমি 20 ৰাকাত কেনেকৈ আমি পঢ়িম, কি নিয়মত পঢ়িম। তাৰাবিৰ নামাজৰ 2 ৰাকাত কৰি তাৰাবিৰ নামাজ পঢ়িব লাগিব। আৰু সুন্নত হয় এই নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা ৰাকাতাই ছলাতিত তাৰাবিহ সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব। যদি আৰবিত কোনোবাই নোৱাৰে, কোনো অসুবিধা নাই, অসমীয়াত এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ৱাস্তে তাৰাবিৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰিলে হৈ যাব, কোনো অসুবিধা নাই। ইয়াৰ পিছত তাৰাবিৰ নামাজ 2 ৰাকাত কৰি 4 ৰাকাত যেতিয়া হৈ যায়, 4 ৰাকাতৰ মূৰে মূৰে কোন দুআটি আমি পঢ়িব লাগে। মনত ৰাখিব, তাৰাবিহ তাৰ বিহাতুনৰ পৰা আহিছে, ইয়াৰ মতলব হৈছে জিৰাই আৰাম কৰি নামাজ পঢ়া। তাৰমানে একে লেঠাৰি যদি এজন মানুহে 20 ৰাকাত নামাজ পঢ়িব বিচাৰে, হয়তো অসুস্থ হৈ যাব, অসুবিধা হ'ব। সেইকাৰণে ৰৈ নামাজ পঢ়িব লাগে। তাৰ বিহাতুন মানে আৰাম কৰা, আৰাম কৰি নামাজ পঢ়া। 4 ৰাকাত নামাজ পঢ়িছে, অলপমান জিৰাই লৈছে, তাৰপিছত নামাজ পঢ়িছে। এই ঠাইত যিটো দোৱা পঢ়া হয়, ইয়াতে কোনো দোৱা পঢ়িবই যে লাগিব এনেকুৱা কোনো নিয়ম নাই। এইখিনি সময়ত যেতিয়া আপুনি বহি আছে, কিবা এটা দোৱা পঢ়ি থাকক, কিয়নো এই মাহটো ফজিলতপূৰ্ণ মাহ হয়, বৰকতপূৰ্ণ মাহ হয়। সেইকাৰণে এই দোৱাটি আপুনি পঢ়িব, সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানাজিল মুলকি ওয়াল মালাকুত সুবহানাজিল ইজ্জতি ওয়াল আজমতি ওয়াল কুদরতি ওয়াল হাইবতি ওয়াল কিবরিয়াই ওয়াল জাবারুত সুবহানাল মালিকিল হাইয়িল লাযী লা ইয়ানামু ওয়া লা ইয়ামুতু আবাদান আবাদা সুবহুন কুদ্দুসুন রব্বুনা ওয়া রব্বুল মালাইকাতি ওয়ার রূহ। এই দোয়াটি আপুনি পঢ়িব মনে মনে। যদি এই দোয়াটি নোৱাৰে তেতিয়াহ'লে এই ঠাইত বহি আছেতো সুবহানাল্লাহ 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 পঢ়ি থাকিব মনে মনে। আৰু মছজিদত যিসকল মুক্তাদি মছজিদত তাৰাবি নামাজ পঢ়ি আছে পুৰুষসকলে, তেওঁলোকে মনে মনে দোৱাটি পঢ়িব লাগে। সকলোৱে যদি জোৰে পঢ়ে এটা হুলস্থুলীয়া পৰিৱেশ হৈ যায়, সেইকাৰণে মনে মনে পঢ়িব লাগে। আৰু দোৱা নফল হয়, সকলোৱে মনে মনে পঢ়িব। এই দোৱাটোৱে পঢ়ক। যদি এই দোৱা নাজানে তেতিয়াহ'লে সুবহানাল্লাহ সুবহানাল্লাহ মনে মনে পঢ়ি থাকিলে হ'ল। মনত ৰাখিব, এই জাগাত যি দোৱা পঢ়া হয় এইটো সুন্নত, ৱাজিব, ফৰজ একো নহয়, এনেকুৱা কোনো নিয়ম নাই। দোৱাটো আপুনি পঢ়ি থাকিব, সওয়াব আছে, বৰকতপূৰ্ণ মাহ হয়। এটা নফল আদায় কৰিলে এটা ফৰজৰ সমান সওয়াব পোৱা যায়। এটা ফৰজৰ সওয়াব আল্লাহ তাআলাই 70 গুণ বঢ়াই দিয়ে। সুবহানাল্লাহ, এটা ফৰজ আদায় কৰিলে 70টা ফৰজৰ সওয়াব আল্লাহ ৰাব্বুল আলামিন দান কৰে। সুবহানাল্লাহি বিহামদি। সেইকাৰণে তাৰাবিৰ নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে যিকোনো দোৱা আপুনি পঢ়ি থাকিব পাৰে। আৰু মুনাজাত, নামাজৰ শেষত যিটো মুনাজাত আমি কৰোঁ, এই মুনাজাত মই প্ৰথমতে কৈ দিওঁ, যদি নাজানে তাৰপিছত নিজৰ ভাষাটো আপুনি কৰিব পাৰে। মুনাজাতটো হৈছে আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার ইয়া খালিকাল জান্নাতি ওয়ান নার
বিরহমাতিকা ইয়া আজিজ ইয়া গফফার ইয়া করিম ইয়া সত্তার ইয়া রহিম ইয়া জব্বার ইয়া খালিক ইয়া বার আল্লাহুম্মা আজিরনা মিনান নার ইয়া মুজিরু ইয়া মুজিরু ইয়া মুজির কই বিরহমাতিকা ইয়া আরহামার রাহিমিন এনেকৈ হাত মুচি ল'ব। যদি এই দোয়া নাজানেও কোনো অসুবিধা নাই, এই দোয়াৰ লগত আৰু তাৰাবিৰ নামাজৰ লগত কোনো সম্পৰ্ক নাই। দোয়া হৈছে এইটো জামে মানে এটি দোয়া, বহুত কিছু ইয়াৰ পৰা আমি বিচাৰোঁ, আল্লাহ তাআলাৰ প্ৰশংসা কৰোঁ। যদি আপুনি এই দোয়া নাজানে তেতিয়াহ'লে নিজৰ ভাষাত আপুনি দোয়া কৰিব পাৰে, বা কোৰআনৰ যিবোৰ দোৱাৰ আয়াত আছে সেইবোৰ দোয়া যদি পঢ়ে, ৰব্বানা আতিনা ফিদ দুনিয়া ৰব্বানা জালামনা, এইবোৰ যদি আপুনি জানে, আপুনি হাদিছৰ পৰা মছনুনা দোৱাসমূহ যদি জানে, এইবোৰ দোৱা পঢ়িব, নিজৰ ভাষাতো আপুনি দোয়া কৰিব পাৰে। এতিয়া তাৰাবিৰ 2 ৰাকাত নামাজ প্ৰেক্টিকেলি মই বুজাই দিছোঁ। যেতিয়া আপুনি নিয়ত কৰিলে নাৱাইতু আন উছল্লি লিল্লাহি তাআলা ৰাকাতাই ছলাতিত তাৰাবিহ সুন্নাতু ৰাসূলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতি আল্লাহু আকবার, যেতিয়া নিয়ত কৰিলে বা আপুনি অসমীয়াত নিয়ত কৰিলে, তেতিয়া আমাৰ পুৰুষ ভাইসকল কাণৰ লঠি বৰাবৰ হাত উঠাব আৰু নাভিৰ তলত হাত বান্ধি ল'ব। আমাৰ মহিলা মা ভনীসকল কান্ধলৈকে হাত উঠাব লাগিব আৰু চিনাৰ ওপৰত হাত ৰাখি দিব, বাও হাতৰ ওপৰত সোঁহাত ৰাখি দিব। তাৰপিছত আপুনি সানা পঢ়িব, সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবাৰাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়ৰুক। সানা পঢ়িলে তাৰপিছত তাউজ তাসমিয়া অৰ্থাৎ আউযু বিল্লাহ বিসমিল্লাহ, তাৰপিছত সূৰা ফাতিহা, ইয়াৰ পিছত অন্য যিকোনো এটা সূৰা আপুনি পঢ়িব। তাৰপিছত আপুনি কেৰাত পঢ়াৰ পিছত আল্লাহু আকবৰ কৈ ৰুকুত যাব আৰু ৰুকুৰ তাসবিহ পঢ়িব, সুবহান ৰাব্বিয়াল আযীম 3 বাৰ, সুবহান ৰাব্বিয়াল আযীম, সুবহান ৰাব্বিয়াল আযীম শুদ্ধ কৰি সুবহান ৰাব্বিয়াল আযীম কোৱাৰ পিছত সামি আল্লাহু লিমান হামিদাহ কৈ থিয় হৈ যাব, পূৰ্ণ চিধা হ'ব লাগিব, পূৰ্ণ চিধা হোৱাটো ৱাজিব। আৰু থিয় হৈ ৰব্বানা লাকাল হামদ হামদান কাসীৰান তাইয়িবান ফিহি, ইমানখিনি যদিও নকয় ৰব্বানা লাকাল হামদ এইখিনি ক'লে হ'ব। ইয়াৰ পিছত আল্লাহু আকবৰ কৈ সিজদাত যাব, সিজদাৰ তাসবিহ পঢ়িব 3 বাৰ, সুবহান ৰাব্বিয়াল আ'লা শুদ্ধ কৰি সুবহান ৰাব্বিয়াল আ'লা, সুবহান ৰাব্বিয়াল আ'লা, সুবহান ৰাব্বিয়াল আ'লা 3 বাৰ। তাৰপিছত আল্লাহু আকবৰ কৈ বহি যাব। 2 সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয়। এই জলসাত বহি এটা দোয়া আছে, আল্লাহুম্মা গফিৰলি ওয়াৰহামনি ওয়াহদিনি ওয়াৰজুকনি ওয়াআফিনি। এই দোয়াটি পঢ়া মুস্তাহাব, নপঢ়িলেও কোনো কথা নাই, কিন্তু পঢ়িব সওয়াব আছে। ইয়াৰ পিছত আল্লাহু আকবৰ কৈ পুনৰাই সিজদাত যাব, সিজদাৰ তাসবিহ পঢ়িব সুবহান ৰাব্বিয়াল আ'লা 3 বাৰ। 3 বাৰ পঢ়াৰ পিছত আল্লাহু আকবৰ কৈ আকৌ উঠি যাব। উঠি প্ৰথম ৰাকাতত আৰম্ভণিতে মনত ৰাখিব আউযু বিল্লাহ বিসমিল্লাহ 2টা পঢ়ি আপুনি আৰম্ভ কৰিছিলে, কিন্তু দ্বিতীয় ৰাকাতত অকল বিসমিল্লাহ পঢ়ি আপুনি শুরু কৰি দিব। বিসমিল্লাহ পঢ়ি তাৰপিছত সূৰা ফাতিহা পঢ়িব, তাৰপিছত অন্য যিকোনো সূৰা পঢ়িব। ইয়াতে আৰু এটা কথা কৈ দিওঁ, কোৰআনৰ সিৰিয়াল কিন্তু আৰম্ভণি সূৰা বাকাৰা আৰু শেষ হৈছে সূৰা নাস। এই সিরিয়াল মতে আপুনি পঢ়িব লাগিব। যদি আৱাম মানুহে, সাধাৰণ মানুহে বহুত সূৰা নাজানে, আলাম তাৰাৰ পৰা নাচলৈকে 10টা সূৰা জানে, তেতিয়াহ'লে আলাম তাৰাৰ পৰা আপুনি আৰম্ভ কৰি নাচলৈকে শেষ কৰিব। আলাম তাৰা প্ৰথম ৰাকাতত, দ্বিতীয় ৰাকাতত ইলাফি কুৰাইশ এনেকৈ পঢ়িলে, এনেকৈ সিৰিয়াল সূৰা নাচলৈকে আহিলে 10 ৰাকাত হ'ল। ইয়াৰ পিছত আকৌ আলাম তাৰাৰ পৰা আৰম্ভ কৰি নাচলৈকে আহি শেষ হ'ব, 20 ৰাকাত নামাজ হৈ যাব। যদি আপুনি 10টা সূৰাও নাজানে, ধৰি লওক আপুনি 4 কুল জানে, তেতিয়াহ'লে এই 4 কুল দিয়ে আপুনি তাৰাবিৰ নামাজ আদায় কৰিব পাৰিব, যিহেতুকে অকলে নামাজ পঢ়ি আছে। প্ৰথম ৰাকাতত কুলিয়া পঢ়িব, দ্বিতীয় ৰাকাতত আকৌ সূৰা ইখলাছ পঢ়িব, 2 ৰাকাত হৈ গ'ল। তৃতীয় ৰাকাতত তাৰপিছত আকৌ 2 ৰাকাতত সূৰা ফালাক পঢ়িলে, নাচ পঢ়িলে, এনেকৈ এই 4টা সূৰা দিয়ে আপুনি গোটেই নামাজ পঢ়ি ল'ব পাৰিব, কোনো প্ৰব্লেম নাই। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে মাহে ৰমজানৰ দিনত ৰোজা ৰাখা আৰু ৰাতি তাৰাবিৰ নামাজ আদায় কৰি আল্লাহ ৰব্বুল আলামিনৰ খুশনদী হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।